নমস্কাৰ সকলোকে স্বাগতম জনাইছো মাধুৰিমা ডায়েৰী অন্য এটা ভিডিঅ'লে আৰু এতিয়া ৰাতি 9 বাজিবৰ সময় হৈছে মই ওলাইছো গুৱাহাটীলৈ ঘৰৰ পৰা ধুনধুনক প্ৰথমবাৰৰ কাৰণে এৰি থৈ আগত তেনেকে এৰি থৈ কতো যোৱা নাই এবাৰ প্ৰথম ওলাইছো আৰু কি কাৰণে ওলাইছো মই আপোনালোকক কৈ আছো কথাটো হল কি এটা বিশেষ অফাৰ আহিছে বিশেষ ফোন কল আহিছিলে ফোন কলটো আহিছিলে আপোনালোক সকলোৱে চিনি পায় চেনেলটোৰ নাম হৈছে ৰেঙনি গতিকে ৰেঙনি চেনেলটোৰ পৰা মোলৈ ফোন এটা আহিছিলে নতুনকৈ এখন ধাৰাবাহিকৰ কাম আৰম্ভ হ'ব আৰু তাৰে এটা ক্যাৰেক্টাৰৰ কাৰণে মোক সিলেক্ট কৰা হৈছে তেওঁলোকৰ ফালৰ পৰা আৰু তেনেকা বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা বিলোচনা কৰি আজি যাবলৈ ওলাইছো যেহেতু ভাবিছে তেওঁলোকে যে মোক মাতিছে কামটো কৰিবলগীয়া বুলি বা কামটো কাৰণে যোগ্য বুলি সেইকাৰণে আৰু আমাৰ জীৱনৰ ইতিহিত টিমৰ সকলে মোক কৈছে যে যাওক বা মোৰ যিমান সকল শুভাকাংক্ষী আছে যিসকলে গম পাইছে খবৰটো তেওঁলোক সকলোৱে কৈছে যে যোৱা আমি সকলোৱে তোমাক টিভিত দেখিবলৈ পাম এনেকে কৈছে সেইকাৰণে সকলোৰে পৰা এনেকুৱা ধৰণৰ উৎসাহজনক মানে কথাবাৰ্তা উৎসাহজনক কথা শুনি মই যাবলৈ ওলাইছো কিন্তু এতিয়াও চিয়ৰ নহয় যে মই সিৰিয়েলখনত কাম কৰিম নে নকৰিম কাৰণ ঘৰৰ পৰা কথা পাতি থকাতকে যেহেতু তেওঁলোকে মোক মাতিছে ময়ো যাওঁ গৈ যেহেতু গুৱাহাটীত থাকি ল'ব লাগিব গুৱাহাটীত থকা মেলা মানে বহুত খৰচী এটা জীৱন থকা সময়খিনি সেইকাৰণে ভাবিছো বিভিন্ন ধৰণৰ কথা বতৰা কেনেকৈ মোৰ সুবিধা হ'ব অসুবিধা হ'ব বিশেষকৈ স্কুলো থাকে এতিয়া মোৰ স্কুল বন্ধ মানে এক্সাম টাইম এক্সামবোৰ চলি আছে এক্সাম ডিউটি থাকে গতিকে সেই সকলোবিলাক কথা আলোচনা কৰিবৰ কাৰণে সুবিধা অসুবিধা কথাটো মানে হেতু পাতিবলে বুলি মই ওলাইছো যদি হে সকলো মনপুত হয় তেতিয়াহলে নিশ্চয় আপোনালোকে মোক টিভি দেখিবলৈ পাব আৰু ময়ো নিজকে টিভি দেখিবলৈ পাম বুলি আশা কৰিছো আৰু আমাৰ এই পিছফালে আছে মানুহজনে মোক মানে কৈছে যোৱা তেওঁ যোৱা কৈছে আৰু ধুনধুনক মানে তেওঁ আজি ৰাখিব পাৰিম বুলি মোক যেহেতু কৈছে নিৰ্ভয়ে কৈছে মোক সাহস দিছে যাবলৈ উৎসাহ দিছে সেইকাৰণে মুখতে হাঁহিটি আৰি লৈ ওলাইছো যদিও মানে কিবা এটা মানে যাওঁ নেযাওঁ আনকালে গুৱাহাটীলৈ যাওঁ বুলিলে জপিয়াই উঠো কাৰণ মানুহজন যায় ধুনধুন যায় আমি সব যাওঁ কিন্তু এতিয়া মানে কি হয় অকলে ওলাইছো যেহেতু আমি যাম এক ৰাতিও নাথাকো আজি এতিয়া ৰাতি যাম ৰাতিপুৱা পামগে ফ্ৰেছ হৈ মেলি বাহঁতৰ ঘৰ আছে যেহেতু তাতে ফ্ৰেছ হৈ মেলি আকৌ আমি যাম ৰেঙনি অফিচলৈ তাত গৈ কথা বাৰ্তা হৈ লগালগ আমি গাড়ীত গুচি আহিম কাৰণ ঘৰত আমাৰ ইয়াতো কাম আছে আমি শৰ্ট ফিল্ম এখনো আৰম্ভ কৰিবলৈ লৈছো হয় ন উৎপল সেইকাৰণে সময় যেহেতু কম খুব ব্যস্ত মানুহ মই আজিকালি খুব ব্যস্ত হৈ গলো নিজেও ফিল কৰিবলৈ লৈছো আৰু হেতু কথা আৰু বহুত মানে লগৰ মানুহৰ লগত বহুত মোৰ মানে যাৰ লগত মোৰ কন্টাক্ট থাকে সকলোৰে লগত মই কন্টাক্টও কৰিবলৈ আজিকালি সময় নোপোৱা হৈছো ফোন এটা কৰিবলৈ মেছেজ এটা কৰিবলৈ মেছেজৰ ৰিপ্লাই কৰিবলৈ তাৰ উপৰিতো আছে ইউটিউবৰ কমেন্টছৰ ৰিপ্লাই নকৰিলে মানুহে বেয়া পায় ফেচবুকৰ কমেন্টছৰ ৰিপ্লাই মেছেজৰ ৰিপ্লাই নকৰিলে বেয়া পায় বহুত ব্যস্ত হৈ গলো জীৱনটোত ভবাতকৈ বহুত বেছি হলেও যিকি নহওক সেইখিনি এতিয়া নকওঁ আৰু মই ভাবিছো মোৰ ভিডিঅটো এইখিনিৰ পৰা আৰম্ভ কৰো আৰু আপোনালোকক মই সকলো দেখাম গুৱাহাটীলৈ গৈ কেনেকৈ অফিচ গলো যদি সম্ভৱ হয় ৰেঙনি অফিচ গলো কি হল কি নহল সকলো আপডেট আপোনালোকে পাই থাকিব মই মানে হসাকৈ সিৰিয়েলখন কৰিম নে নকৰিম কি হ'ব কি নহব সকলোবিলাক A to Z আপোনালোকক মই জনাম আৰু আপোনালোকেও প্লিজ কমেন্ট কৰিবলৈ নাপাহৰিব যে মই যোৱাটো উচিত হয় নে নহয় সকলোখিনি আপোনালোকে কমেন্টছ কৰিব আৰু আপোনালোকে মোক টিভি চেনেলত দেখিব বিচাৰে নেকি সকলো ক'ব ঠিক আছে এতিয়া গাড়ী যেহেতু পাবহি ধুনধুনক থৈ গৈছো দেউতাকৰ লগত শুবলৈ ৰৈ থাকিব হিও সেইকাৰণে মোক জলদি থৈ আহিব কৈছো আৰু এইখিনিতে ভিডিঅটো এৰিছো পিছৰখিনি আপোনালোকে চাই থাকিব যোৱা নে তেতিয়াহ'লে তুমি মানুহজনী পঠিয়াইছা ন হা বহুতে ক'ব নহয় কেনেকে বুলিব ল'ৰাটো ৰাখিব পাৰিব কি কৰিব কি নকৰিব তুমি কি ভাবিছা ল'ৰাটো ৰাখিব পাৰিবা কেনেকে পাৰিবা এফালে চোৱা নাই যে কি হ'ল তোমাৰ তেনেকে পাৰিম কোৱা আকৌ ভাল পাইছা নেকি মানুহজনী পঠিয়াবলৈ ভাল পাইছো খালি চিন্তাটাও হৈছে কি বুলি চিন্তাটো হৈছে